অসমৰ চাহ জনজাতি শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ যি অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 25 ছেপ্টেম্বৰৰ ভিতৰত ইণ্টাৰেষ্টেড আৰু এলিজিবল যুৱক যুৱতীয়ে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এপ্লাই কৰি 25,000 টকাকৈ নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰে। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আপোনালোকে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ কাৰণে এপ্লাই কৰিব, এই আঁচনিৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব, কি কি ডকুমেণ্টছ লাগিব, সকলো এ টু জেড এই ভিডিঅ'ত ক'ম। তো ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব। যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব। ইয়াৰ ডাইৰেক্টলি মই ডেছক্ৰিপশ্যনত দি দিম। তাৰপাছত ইয়াত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড ফিল আপ কৰি চাইন ইন কৰিব। যদি আপোনালোকৰ একাউণ্ট ক্ৰিয়েট কৰা নাই, ডোণ্ট হেভ এন একাউণ্ট, চাইন আপত ক্লিক কৰিব। ইয়াত আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ ভৰাই আই এম নট ৰবট ক্লিক কৰিব আৰু গেট অ'টিপিত ক্লিক কৰিব। আপোনালোকৰ মোবাইল নম্বৰত এটা 6 ডিজিটৰ অ'টিপি আহিব। ইয়াত অ'টিপি ভৰাই ভেলিডেট নাওত ক্লিক কৰিব। আপোনালোকৰ মোবাইল নম্বৰ ছাকচেছফুলি ভেলিডেট হৈ যাব। ইয়াত অ'কেত ক্লিক কৰিব। তাৰপাছত ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম ভৰাব। যদি আপোনালোকৰ মিডিল নেম আছে তেন্তে আপোনালোকে ইয়াত মিডিল নেম ভৰাই দিব পাৰে। তাৰপাছত যদি আপোনালোকৰ ইমেইল আইডি আছে তেন্তে আপোনালোকে ইয়াত ইমেইল আইডি ভৰাই দিব পাৰে। ইয়াত আপোনাৰ জেণ্ডাৰ ছিলেক্ট কৰি এটা লগ ইন পাছৱৰ্ড ক্ৰিয়েট কৰিব আৰু ছাবমিট নাওত ক্লিক কৰিব। আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড জেনেৰেট হৈ আহিব। ইয়াত লগ ইন নাওত ক্লিক কৰিব। ইয়াত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ফিল আপ কৰি চাইন ইন বটনত ক্লিক কৰিব। আপোনালোকে ছাকচেছফুলি লগ ইন হৈ যাব। ইয়াত কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেণ্ট ডাছবৰ্ডটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে স্কিম ছিলেক্ট কৰিব লাগিব। ছিলেক্ট স্কিমত আপোনালোকে শ্বহীদ দয়াল দাস পানিকা ছেল্ফ এমপ্লয়মেণ্ট স্কিম ছিলেক্ট কৰি প্ৰচিড উইথ ছিলেক্টেড স্কিমত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। আপোনালোকৰ স্কিম ছাকচেছফুলি ছিলেক্ট হৈ যাব। ইয়াত অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ এড কৰিব লাগিব। পাৰ্চনেল ডিটেইলছত আপোনালোকৰ ফুল নেম, জেণ্ডাৰ অট'মেটিকলি ফেচ হৈ আহিব। চ' ইয়াত আপোনালোকে ডেট অফ বাৰ্থ ছিলেক্ট কৰিব লাগিব। ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ডত যোনটো ডেট অফ বাৰ্থ দিয়া আছে, ডে, মন্থ, ইয়াৰত আপোনালোকে ছিলেক্ট কৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ আধাৰ কাৰ্ডৰ 12 ডিজিট নম্বৰ ইয়াত ভৰাই আপোনালোকৰ ফাদাৰ্ছৰ ফুল নেমটো ভৰাই দিব। whether any other member from the same family in applying for this scheme আপোনালোকে যদি আপোনালোকৰ ঘৰৰ আন কোনোবাই এপ্লাই কৰি আছে তেন্তে আপোনালোকে yes ছিলেক্ট কৰিব। যদি কোনো এপ্লাই কৰা নাই তেন্তে no ছিলেক্ট কৰিব। তাৰপাছত ইয়াত আপোনালোকে মেৰিটেল ষ্টেটাছ ছিলেক্ট কৰি ইয়াত আপোনালোকৰ মাদাৰ্ছৰ ফুল নেমটো ভৰাই দিব। তাৰপাছত পেজটো স্ক্ৰল কৰিব। ইয়াত আপোনালোকে এড্ৰেছ ডিটেইলছ এড কৰিব লাগিব। আপোনালোকৰ যোনখন হোম ডিষ্ট্ৰিক্ট ইয়াত আপোনালোকে ছিলেক্ট কৰি ল'ব। এছেম্বলি কনষ্টিটুৱেঞ্চিত আপোনালোকে আপোনালোকৰ যিটো বিধানসভাৰ সমষ্টি আপোনালোকে লিষ্টৰ পৰা ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ ছাব ডিভিজন ছিলেক্ট কৰি আপোনালোকৰ যিটো GP বা গাঁও পঞ্চায়ত লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে টি গাৰ্ডেন ছিলেক্ট কৰিব লাগিব। আপোনালোকে যিখন টি গাৰ্ডেনত কাম কৰে লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকৰ ভিলেজ নামটো ভৰাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ এড্ৰেছটো ভৰাই দিব। এড্ৰেছত আপোনালোকৰ পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ আপোনালোকে ভৰাই দিব পাৰে। যদি আপোনালোকৰ লেণ্ডমাৰ্ক আছে তেন্তে আপোনালোকে ইয়াত লেণ্ডমাৰ্কটো ভৰাই দিব। তাৰপাছত ইয়াত আপোনালোকৰ পোষ্ট অফিচ নামটো ভৰাই দিব। তাৰপাছত আপোনালোকৰ যোনটো এৰিয়া পিন ক'ড ইয়াত আপোনালোকে ভৰাই দিব। আদাৰ ডিটেইলছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন এড কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনত যদি আপোনালোকে 10 পাছ হয় HSLC ছিলেক্ট কৰিব। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ HS ছিলেক্ট কৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেন্তে গ্ৰেজুৱেশ্যন ছিলেক্ট কৰিব। কাষ্ট এভেইলেবলত আপোনালোকে yes ছিলেক্ট কৰিব। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট নাথাকে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আণ্ডাৰটেকিং অন লেণ্ড হেণ্ডিং এভেইলেবল ইয়াত আপোনালোকে yes ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ যিকোনো এটা আইডেণ্টি কাৰ্ডৰ নম্বৰ ভৰাব লাগিব। তাৰ কাৰণে ভোটাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড যিকোনো এটা আপোনালোকে ভৰাই দিব। টাইপ অফ বিজনেছ, ট্ৰেড, অকুপেশ্যনত আপোনালোকে যদি আপোনালোকে কিবা প্ৰডাক্ট বনাই হ'লচেল বিক্ৰী কৰে তেন্তে মেনুফেকচাৰিং ছিলেক্ট কৰিব। যদি আপোনালোকে ৰিটেইলাৰ হয় বা কিবা প্ৰডাক্ট ৰিটেইল কৰে তেন্তে আপোনালোকে ছাৰ্ভিচ ছিলেক্ট কৰিব পাৰে। বিজনেছ ডেছক্ৰিপশ্যনত আপোনালোকে যিটো বিজনেছ বা ব্যৱসায় কৰি আছে তাৰ বিষয়ে আপোনালোকে কেইটামান লাইন লিখি দিব। whether receive financial assistance under this scheme during their last year যদি আপোনালোকে যোৱা বছৰ পইচা পাইছিলে তেন্তে yes ছিলেক্ট কৰিব। যদি আপোনালোকে যোৱা বছৰ এপ্লাই কৰা নাই বা পইচা পোৱা নাই তেন্তে আপোনালোকে no ছিলেক্ট কৰিব। শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বছৰি আয় 5 লাখতকৈ কম হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই স্কিমৰ কাৰণে এপ্লাই কৰিব পাৰিব।
সো ইয়াত আপোনালোকে ফ্যামিলি ইনকাম আন্ডাৰটেকিংত ইয়েস কৰিব তাৰ পাছত ইয়াত আপোনালোকৰ ৰেকমেন্ডেশন লেটাৰ ফ্ৰম চেয়াৰম্যান সাব ডিভিজনেল বেনিফিচিয়াৰী সিলেক্টেড কমিটি এণ্ড লোকেল এমএলএ এমপি এভেইলেবল ইয়াত আপোনালোকে ইয়েস কৰিব তাৰ পাছত ইয়াত আপোনালোকৰ বেংক ডিটেইলছ এড কৰিব লাগিব বেংক ডিটেইলছত আপোনালোকে নিজৰ বেংক একাউণ্ট নম্বৰ দিব যদি আপোনালোকে নিজৰ বেংক একাউণ্ট নম্বৰ নিদিয়ে তেন্তে আপোনালোকে পইচা লাভ নকৰে সো ইয়াত আপোনালোকৰ একাউণ্ট নম্বৰটো ভৰাই দিব একাউণ্ট হোল্ডাৰ নেমত আপোনালোকৰ নামটো অটোমেটিকলি ফেচ হৈ আহিব তাৰ পাছত ইয়াত আপোনালোকৰ বেংকৰ নেমটো সিলেক্ট কৰি তাৰ পাছত আপোনালোকৰ বেংক ব্ৰাঞ্চ নেমটো ভৰাই আপোনালোকৰ যেটো বেংকৰ আইএফএসচি কোড ইয়াত ভৰাব আৰু সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব আপোনালোকৰ এপ্লিকেন্ট ডিটেইলছ সাকসেসফুলি এড হৈ যাব ইয়াত ওকেত ক্লিক কৰিব তাৰ পাছত ইয়াত আপোনালোকৰ ডকুমেন্ট আপলোড সেকশনটো খোল খাই আহিব ইয়াত আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট ডেট অফ বাৰ্থ সাৰ্টিফিকেট লগতে আপোনালোকে আৰু 6খন ডকুমেন্টছ এড কৰিব লাগিব এনুৱেল ইনকাম আন্ডাৰটেকিং ফ্ৰম লেণ্ড হোল্ডিং আন্ডাৰটেকিং ফ্ৰম ৰেকমেন্ডেশন লেটাৰ আৰু আপোনালোকৰ সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এই 4খন ফৰ্ম আপোনালোকে আপলোড কৰিব লাগিব সো এইখন আপোনালোকৰ ৰেকমেন্ডেশন লেটাৰ হয় দিস ইজ টু চাৰ্টিফাই ডেট শ্ৰী শ্ৰীমতী ইয়াত আপোনালোকৰ ফুল নেমটো ভৰাব তাৰ পাছত সন ডটাৰ অফত আপোনালোকে আপোনালোকৰ ফাদাৰ্ছৰ নেমটো ভৰাব ভিলেজত আপোনালোকৰ যিখন গাঁও নামটো ভৰাই দিব পিৰিয়ড আপোনালোকৰ পোষ্ট অফিচৰ নামটো ভৰাব সাব ডিভিজনত আপোনালোকৰ সাব ডিভিজনৰ নামটো ভৰাব তাৰ পাছত আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো ভৰাই ট্ৰেডত আপোনালোকে যেটো বিজনেস কৰি আছে সেই বিজনেসৰ নামটো ইয়াত ভৰাই দিব যদি আপোনালোকৰ কম্পিউটাৰ ষ্টেচনাৰী দোকান আছে তেনে কম্পিউটাৰ ষ্টেচনাৰী ভৰাই দিব বা যদি আপোনালোকৰ বুক ষ্টেচনাৰী আছে তেনে আপোনালোকে বুক ষ্টেচনাৰী ভৰাই দিব পাৰে তাৰ পাছত ইয়াত আপোনালোকৰ সিল এণ্ড সিগনেচাৰ অফ লোকেল এমএলএ এমপি আপোনালোকে নিজৰ এমএলএ এমপি সিগনেচাৰ মৰাব লাগিব তাৰ পাছত ইয়াত আপোনালোকৰ সিল এণ্ড সিগনেচাৰ অফ চেয়াৰম্যান সাব ডিভিজনেল বেনিফিচিয়াৰী আপোনালোকৰ যি টি টাইপৰ চেয়াৰম্যান আছে তেওঁৰ ইয়াত আপোনালোকৰ সিল আৰু সিগনেচাৰ মৰাব লাগিব তাৰ পাছত এইখন আপোনালোকৰ লেণ্ড হোল্ডিংৰ আন্ডাৰটেকিং ফৰ্ম হয় ইয়াত আপোনালোকৰ ফুল নেমটো থাকিব তাৰ পাছত আপোনালোকৰ ফাদাৰ্ছ নেম থাকিব আপোনালোকৰ ভিলেজ নেম পোষ্ট অফিচ ডিস্ট্ৰিক্ট ইয়াত ভৰাই কিনে ইয়াত আপোনালোকে যেটো ডেটত এপ্লাই কৰি আছে সেই ডেটটো ভৰাই সিগনেচাৰ অফ দা এপ্লিকেণ্টত আপোনালোকৰ ফুল সিগনেচাৰ কৰিব এইখন আপোনালোকৰ সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় ইয়াত আপোনাৰ নাম ডেটাৰ নাম ভিলেজ নেম পোষ্ট অফিচ ডিস্ট্ৰিক্ট আৰু ইয়াতে আপোনালোকে যেটো বিজনেস কৰি আছে সেই বিজনেসৰ নামটো ভৰাই যেটো ডেটত এপ্লাই কৰি আছে সেই ডেটটো ভৰাই ইয়াত আপোনাৰ সিগনেচাৰ থাকিব আপোনালোকে যিখন দোকান চলাই আছে সেই দোকানখন লগত আপোনালোকৰ এখন ফটো মাৰি ইয়াত আপোনালোকে ফটো লগাব আৰু স্ক্যান কৰি আপলোড কৰিব লাগিব এইখন আপোনালোকৰ এনুৱেল ইনকাম আন্ডাৰটেকিং ফৰ্ম হয় ইয়াত আপোনাৰ নেম ফাদাৰ্ছ নেম ভিলেজ নেম পোষ্ট অফিচ ডিস্ট্ৰিক্ট সকলো ফিল আপ কৰি ইয়াত আপোনালোকে বিলো 5 লাখত ক্লিক কৰিব তাৰ পিছত যেটো ডেটত আপোনালোকে এপ্লাই কৰিছে ইয়াত ডেটটো লিখি সিগনেচাৰ অফ দা ফাদাৰ্ছ মাদাৰ্ছত আপোনালোকে মা বা দেউতাকৰ সিগনেচাৰ কৰাই আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকে গোটেই ফৰ্মখন আপলোড কৰি সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব আপোনালোকৰ ফাইল সাকসেসফুলি সেভ হৈ যাব ইয়াত ওকেত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন এটা প্ৰিভিউ আহিব প্ৰিভিউটো আপোনালোকে ভালকৈ চাই ল'ব যদি আপোনালোকৰ স্টেপ 1 বা স্টেপ 2ত কিবা খেলিমেলি হৈছে তেন্তে আপোনালোকে মডিফিকেশ্যনত ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰে যদি আপোনালোকৰ কোনো ধৰণৰ ভুল নাই তেন্তে সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব এবাৰ সেভ কৰাৰ পিছত আপোনালোকে কোনো ধৰণৰ কাৰেকশ্যন বা শুধৰণি কৰিব নোৱাৰিব সো ইয়াত আপোনালোকে ভালকৈ চাই ল'ব তাৰ পিছত কনফাৰ্ম এণ্ড সাবমিট ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশ্যন সাকসেসফুলি সেভ হৈ যাব ইয়াত ওকেত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ যি শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এপ্লিকেশ্যনখন জেনেৰেট হৈ আহিব আৰু এইখন আপোনালোকে প্ৰিণ্টত ক্লিক কৰি প্ৰিণ্ট কৰি ল'ব যদি আপোনালোকৰ প্ৰিণ্টাৰ নাই তেন্তে আপোনালোকে ডাউনলোড বা সেভ কৰি ল'ব তাৰ পাছত আপোনালোকে এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ ডিস্ট্ৰিক্টৰ যিজন চেয়াৰম্যান তেওঁলোকক জমা দিব লাগিব তাৰ পাছত আপোনালোকৰ যিমান যি অফিচিয়েল কাম কৰিবলগীয়া আছে তেওঁলোকে কৰি দিব আৰু আপোনালোকৰ যি পইচা আপোনালোকে একাউণ্টত লাভ কৰিব সো এনেকৈ আপোনালোকে শহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰে যদি ভিডিও চাই ভাল পালে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে তেন্তে কমেন্ট বক্সত কমেন্ট কৰিব আজিৰ ভিডিওত ইমানেই ভিডিওটো প্ৰথমবাৰ সকলোকে চোৱাৰ কাৰণে ধন্যবাদ